অনুষ্ঠানত আইমাত্ৰ তথা যুৱক যুৱতী সকলোকে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ ল'বৰ কাৰণে অনুৰোধ জনোৱা হ'ল। হয়, তোমাৰ ভাইটিৰ ঘৰ ক'ত? মোৰ ঘৰ বিশ্বনাথ চাৰিআলি আমবাৰী। আমাৰ নাম কি তোমাৰ? হয়, এতিয়া দেখা গৈছে তুমি জুবিন দাৰ চিত্ৰ আঁকিছা, কি ক'বা? আজি দুৰ্ঘটনা বছৰৰ দেহাৱসানৰ কথা বহুতে বেয়া লাগিল আৰু এটাই ৰিয়েলাইজ কৰিলোঁ যে অসমে নিজৰ জ্ঞানটো হেৰালে, মুকুতাটো হেৰালে। তেওঁ লিখিছিলে নিজৰ গানতে লিখিছিলে যে সাগৰত আছিল বুলি তেনেকুৱা টাইপৰ লিখিছিলে, একজেক্টলি মোৰ লিখিছোঁ মনত নাই। তো যেনেকুৱা লিখিছিলে তেনেকুৱাই হোৱা নিচিনা লাগিছিল। এটা কথা সত্য, অসমৰ প্ৰতিটো মানুহৰ মনত তেওঁ সদায় থাকিব। এটা কথা আছে, লেজেণ্ড নেভাৰ ডাই, সেইটো সত্য থাকিব। সেইবাবে মই আজি ভাবিলোঁ দেৱালটো ধুনীয়া এটা জেগাত আছে, চিত্ৰাংকন এখন কৰোঁ। এই সংসাৰৰ পৰা তেওঁ বিদায় ল'লে, এক দুখজনক গোটেই ৰাজ্য, সমগ্ৰ ৰাজ্যজুৰি আচলতে শোকৰজাপ কৰিছে। আৰু তুমি ওলাই আহিছা এজন নৱপ্ৰজন্মৰ অংশ। আজি বহুতে দুখ লাগিছে, শুনিলোঁ নিউজটো শুনি পিনে বহুতে দুখ লাগিল। ট্ৰেজিক ষ্টৰি, যিয়ে হওক এটা নতুন এটা এণ্ড হৈ গ'ল জুবিন দাৰ লগতে। তো আজি যিমানে যি হওক জুবিন দা আমাৰ মনত প্ৰাণত থাকিব, মনত জুবিন থাকিব। যিয়ে হওক জুবিন দা অসমৰ এটা, কাৰো লগত কম্পেয়াৰ কৰিব নোৱাৰি জুবিন দাক। আৰু জানো যে জুবিন দা যিমান দিনে হওক আমাৰ লগত থাকিব, মনত থাকিব, প্ৰাণত থাকিব, গানৰ লগত থাকিব জুবিন দা অসমৰ। তুমি আজি তেওঁৰ ছবি অংকন কৰি আছা? আজি মই ওলাই আহিলোঁ, ইয়াত সুধিলোঁ, ভাবিলোঁ ষ্টাৰ্ট কৰি দিওঁ, সেইটোৱে ষ্টাৰ্ট কৰিলোঁ। এতিয়া অলপ পিছত চেছ হ'ব আৰু কমপ্লিট কৰিম, সেইটোৱে চেষ্টা কৰিম।